নমস্কাৰ যিসকল মানুহে বাৰ্থ সাৰ্টিফিকেট বা জন্মৰ প্ৰমাণপত্ৰ বনোৱা নাছিল সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই দিম যে যিসকল মানুহে বাৰ্থ সাৰ্টিফিকেট বনোৱা নাছিল সেইসকল মানুহে নিজৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ কৰিব পাৰিব নতুনকৈ আবেদন লগতে আবেদন কৰাৰ সময়ত কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব হেয়াও এইটো ভিডিঅ'ৰ মাজতে বিতংভাৱে আপোনালোকক জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি প্ৰথমে আমি জানিলো কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব তো আপোনালোকে যদি জন্মৰ প্ৰমাণপত্ৰ বনোৱা নাছিল প্ৰথমে এইবোৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি ল'ব তাৰ পিছতে আপোনালোকে কৰিব আবেদন প্ৰমাণপত্ৰৰ ভিতৰত 1 নম্বৰত হৈছে এপ্লিকেশন ফৰ্ম তো প্ৰথমে আপোনালোকৰ এপ্লিকেশন ফৰ্মৰ প্ৰয়োজন হ'ব 2 নম্বৰত কোৱা হৈছে এজ প্ৰুফ তো এজ প্ৰুফ হিচাপে যিকোনো এখন প্ৰমাণপত্ৰ আপোনালোকৰ জমা দিব লাগিব তাৰ পিছত 3 নম্বৰত কোৱা হৈছে স্কুল সাৰ্টিফিকেট বা এডমিট কাৰ্ড তো আপোনালোকৰ স্কুলৰ প্ৰমাণপত্ৰ বা এডমিট কাৰ্ড জমা দিব লাগিব তাৰ পিছত 4 নম্বৰত কোৱা হৈছে এফিডেভিট তো আপোনালোকৰ এফিডেভিটৰো প্ৰয়োজন হ'ব তাৰ পিছত 5 নম্বৰত কৈছে এনি আদাৰ ডকুমেন্ট তো আৰু অন্যান্য প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব পাৰে যেনে 1951 ৰ এনআৰসি ইয়াৰ উপৰিও প্ৰয়োজন হ'ব পাৰে 1966 ৰ সাৰ্টিফাইড কপি এইবোৰ প্ৰমাণপত্ৰ প্ৰথমে আপোনালোকে সংগ্ৰহ কৰি ল'ব সংগ্ৰহ কৰি লোৱাৰ পিছত এনেকৈ কৰিব পাৰিব আবেদন তো কেনেকৈ কৰিব হেও আপোনালোকক দেখুৱাই দিছো আবেদন কৰাৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো প্ৰথমে ওপেন কৰিব ওপেন কৰি ইয়াতে জাস্ট লিখিব বাৰ্থ সাৰ্টিফিকেট অনলাইন এপ্লিকেশন এইখিনি লিখি আপোনালোকে নিজৰ মোবাইলত সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব অহাৰ পিছত অকমান স্ক্ৰল ডাউন কৰি তলত আহিলে ইয়াতে লিখা চাব পাৰিব সেৱা হেতু বাৰ্থ ৰেজিষ্ট্ৰেচন তাৰ অকমান তলতে লিখা চাব পাৰিব পাৰমিশন ফৰ ডিলে বাৰ্থ সাৰ্টিফিকেট তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত সেৱা হেতু পোৰ্টেলটো এনেকুৱাকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছত ইয়াতে প্ৰথমে আপোনালোকে নিজৰ মোবাইল নম্বৰটো দি আইডি এখন বনাব লাগিব আইডি বনোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ডিলে বাৰ্থ সাৰ্টিফিকেট ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে এখন ফৰ্ম আহি যাব অহাৰ পিছত এইখন ফৰ্ম আপোনালোকে ফিলআপ কৰিব লাগিব তো কেনেকৈ ফিলআপ কৰিব হেও আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব এপ্লিকেশন ফৰ্মখন আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব অহাৰ পিছত ইয়াতে প্ৰথমে দৰকাৰী কিছুমান তথ্য দিয়া আছে এইবোৰ পঢ়ি চাব লাগিব এইবোৰ দৰকাৰী তথ্যবোৰ পঢ়ি চোৱাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে তলত আহিব লাগিব স্ক্ৰল ডাউন কৰি যেতিয়া তলত আহিব তলত অহাৰ পিছত ইয়াতে এপ্লিকেশন ফৰ্মখন আপোনালোকে চাব পাৰিব স্ক্ৰল ডাউন কৰি অকমান তলত অহাৰ পিছত ইয়াতে প্ৰথমে লিখা চাব পাৰিব আবেদনকাৰী তথ্য তো প্ৰথমে আবেদনকাৰীৰ নাম লিখিব তাৰ পিছত জেন্ডাৰ সিলেক্ট কৰিব লাগিব মেল নে ফিমেল তো জেন্ডাৰটো সিলেক্ট কৰাৰ পিছত মোবাইল নম্বৰ অটোমেটিক থাকিব ইমেইল এড্ৰেছটো লিখি দিব লিখি দিয়াৰ পিছত আপোনালোকে ইয়াতে এখন ৰিলেশন দিব লাগিব আপোনাৰ গাৰ্জিয়ানৰ লগত আপোনাৰ ৰিলেশন কি ইয়াতে সিলেক্ট কৰি দিব তো ৰিলেশনটো সিলেক্ট কৰাৰ পিছত ৰাইট সাইডে পান কাৰ্ড থাকিলে পান কাৰ্ডৰ নম্বৰটো লিখি দিব লিখি দিয়াৰ পিছত লিখা আছে নৱজাতকৰ বিৱৰণ তো ইয়াতে আপোনালোকে যাৰ কাৰণে বাৰ্থ সাৰ্টিফিকেট বনাই আছে তাৰ নামটো প্ৰথমে লিখি দিব লিখি দিয়াৰ পিছত ইয়াতে জেন্ডাৰ সিলেক্ট কৰিব লাগিব তাৰ পিছত পিতৃৰ নাম দিব লাগিব তাৰ পিছত মাতৃৰ নাম দিব তাৰ পিছত প্লেস অফ বাৰ্থটো দি দিব হস্পিটেলত হৈছে নে ঘৰত হৈছে ইয়াতে সিলেক্ট কৰিব লাগিব তাৰ পিছত লিখা আছে ৰিজন ফৰ বিং লেট তো জন্মৰ প্ৰমাণপত্ৰ বনোৱাৰ কাৰণে কিয় দেৰি হৈছে ইয়াতে লিখি দিব লাগিব লিখি দিয়াৰ পিছত আহিব আদাৰ ডিটেইলছ বা অন্যান্য তথ্য ইয়াতে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি ল'ব তো ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰাৰ পিছত সাব ডিভিজন সিলেক্ট কৰিব লাগিব সাব ডিভিজন সিলেক্ট কৰাৰ পিছত সাৰ্কেল অফিসটো আপোনালোকে সিলেক্ট কৰিব লাগিব সাৰ্কেল অফিস সিলেক্ট কৰাৰ পিছত আপোনাৰ ভিলেজৰ নামটো ইয়াতে সিলেক্ট কৰি দিব এইখিনি সিলেক্ট কৰাৰ পিছত ৰাইট সাইডে চাব পাৰিব পিন কোড নং তো ইয়াতে আপোনালোকে নিজৰ পোষ্টেলৰ পিন কোড নম্বৰটো লিখি দিব লিখি দিয়াৰ পিছত তলত লিখা চাব পাৰিব সেভ এণ্ড নেক্সট তো ইয়াতে ক্লিক কৰি আপোনালোকে দ্বিতীয় পেজত গুছি যাব লাগিব
দ্বিতীয় পেজত গৈ আপোনালোকে আকৌ এখন ফৰ্ম ফিল আপ কৰিব লাগিব। তেনেকুৱাকৈ আপোনালোকে জন্মৰ প্ৰমাণ পত্ৰ বাবে কৰিব পাৰিব আবেদন। তো মই এতিয়া আবেদন নকৰোঁ, আপোনালোকক দেখুৱাই দিলোঁ আপোনালোকে এনেকুৱাকৈ জন্মৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিব পাৰিব।